নমস্কাৰ, মোৰ নাম নিৰঞ্জন বৰা। ছাত্ৰ ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ আমাৰ চাৰিওকাষৰ বস্তুবোৰ নামৰ বিজ্ঞানৰ অধ্যায়টো আলোচনা কৰিম। আমি ইতিমধ্যে এই অধ্যায়টোৰ প্ৰথম অংশ আলোচনা কৰিলোঁ। আমি তাত কি পালোঁ যে পদাৰ্থবোৰ কণিকাৰে গঠিত আৰু এই যিবোৰ কণিকা আছে এইবোৰৰ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য থাকে বা বৈশিষ্ট্য আছে। যেনে এই কণিকাবোৰৰ মাজত ব্যৱধান আছে। এই কণিকাবোৰ অনবৰতে গতি কৰি থাকে আৰু এই কণিকাবোৰৰ মাজত আকৰ্ষণ থাকে। আৰু আমি এইটো পালোঁ যে পদাৰ্থৰ তিনিটা ভৌতিক অৱস্থা আছে। কি? এটা হৈছে গোটা, এটা হৈছে জুলীয়া আৰু আনটো হৈছে গেছীয়। আমি এইটো পালোঁ যে গোটা পদাৰ্থ এটা যেতিয়া আমি গৰম কৰিম তেতিয়া ই জুলীয়ালৈ ৰূপান্তৰিত হয়। বা আমি পাওঁ যে যদি আমি পানী লৈ লওঁ, পানী গোটাটো হৈছে বৰফ, আমি বৰফ যদি 0 ডিগ্ৰী চেলচিয়াছলৈকে গৰম কৰোঁ তেতিয়া ই গলি যায়, ই গলি পানী হৈ যায়। গতিকে আমি পালোঁ যে বৰফৰ গলনাংক হ'ল 0 ডিগ্ৰী চেলচিয়াছ বা 273 কেলভিন। কি হয়, 0 ডিগ্ৰী যিটো চেলচিয়াছ হয়, এই চেলচিয়াছটো হৈছে 273.16 কেলভিন। কিন্তু আমি সুবিধাৰ বাবে 0 ডিগ্ৰী চেলচিয়াছক 273 কেলভিন বুলিয়েই ধৰোঁ। ঠিক একেদৰে যেনেদৰে বৰফ গলি পানী হ'ল, আমি যদি পানী গৰম কৰোঁ তেতিয়া এই কণিকাবোৰ খৰকৈ গতি কৰিবলৈ আৰম্ভ কৰে আৰু ঠিক একেদৰে নিৰ্দিষ্ট উষ্ণতাত এনে এটা অৱস্থা পায়গৈ যে এই কণিকাবোৰৰ মাজত যিটো আকৰ্ষণ বল আছে সেইটো ভাগি যায়। আৰু যেতিয়া এই আকৰ্ষণ বল ভাগি যায় তেতিয়াই জুলীয়া অৱস্থা গেছীয় অৱস্থালৈ পৰিৱৰ্তন হয়। আৰু এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত জুলীয়া পদাৰ্থ উতলিবলৈ আৰম্ভ কৰে সেই উষ্ণতাকে তাৰ উতলাংক বোলে। পানীৰ কণিকাবোৰে যিখিনি প্ৰয়োজনীয় শক্তি সেই শক্তি তাপৰ পৰাই লাভ কৰে। আমি তাপ যে বঢ়াই গৈ আছোঁ তাৰ পৰা সেই শক্তিটো লাভ কৰে আৰু বাষ্পলৈ পৰিৱৰ্তন হয়। পানীৰ যিটো উষ্ণতাত এইটো পৰিঘটনা দেখা যায়, এইটো হৈছে 373 কেলভিন বা যিটো আমি যদি ডিগ্ৰী চেলচিয়াছলৈ নিওঁ -273 কৰি দিলে যিটো আমি পাওঁ 100 ডিগ্ৰী চেলচিয়াছ। এতিয়া কি হয়, এতিয়া আমি যিটো বাষ্পীভৱন হ'ল আৰু ইয়াৰো এটা লিনতাপ পাওঁ। আমি ঠিক একেদৰে যেনেদৰে আমি গলনৰ লিনতাপ পাইছিলোঁ ঠিক একেদৰে বাষ্পীভৱনৰো লিনতাপৰ আমি সংজ্ঞা দিব পাৰোঁ যে কি হয়, এক বায়ুমণ্ডলৰ চাপত আৰু যিটো উতলাংক উষ্ণতাত 1 কিলোগ্ৰাম জুলীয়া পদাৰ্থ গেছীয় অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাকে পদাৰ্থটোৰ যিটো বাষ্পীভৱনৰ লিনতাপ বুলি কোৱা হয়। গতিকে আমি কি গম পালোঁ যে উষ্ণতাৰ যদি আমি তাৰতম্য ঘটাব পাৰোঁ তেতিয়া পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়। এতিয়া পানীৰ ক্ষেত্ৰত কি হ'ল, বৰফৰ পৰা তাপ দিওঁতে জুলীয়া হ'ল আৰু যিটো জুলীয়া পদাৰ্থ পানীক তাপ দিওঁতে গেছীয় হ'ল। কিন্তু কিছুমান এনে পদাৰ্থ আছে যিবোৰ যিটো গোটা পদাৰ্থ সেই কঠিন যিটো অৱস্থা তাৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ পৰিৱৰ্তন হয়, নাইবা যিটো গেছীয় অৱস্থা আছে তাৰ পৰা পোনে পোনে কঠিন অৱস্থালৈ ৰূপান্তৰ হ'ব পাৰে। এতিয়া কি হয়, এই যিটো বস্তু কেনেকুৱা বস্তু হ'ব, কি এনেকুৱা বস্তু আছে মনত ৰাখিবা। যিটো কৰ্পূৰ হয় সেইটো চিধা যদি তুমি গৰম কৰি দিয়া, চিধা এই যিটো জুলীয়া অৱস্থা নোহোৱাকৈ চিধা কঠিন অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয়। আৰু এই যিটো প্ৰক্ৰিয়া, যিটো কঠিন অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ যিটো ৰূপান্তৰ হয় তাক কোৱা হয় ঊৰ্ধ্বপাতন। এতিয়া আমি গম পালোঁ যে উষ্ণতাৰ পৰিৱৰ্তন কৰিলে পদাৰ্থৰ যিটো অৱস্থা তাৰ পৰিৱৰ্তন হয়। এতিয়া আহোঁ চাপৰ যিটো তাৰতম্য বা চাপ পৰিৱৰ্তন কৰিলে কিবা পদাৰ্থৰ এটাৰ অৱস্থাৰ পৰিৱৰ্তন হয় নেকি বাৰু? এতিয়া কি হয়, যেতিয়া আমি চাপ প্ৰয়োগ কৰোঁ তেতিয়া বস্তু এটা সংকুচিত হয় বা গেছটো হৈছে এইটো সংকুচিত হয়। চাপ প্ৰয়োগ কৰি আৰু উষ্ণতা কমাই যিটো গেছীয় পদাৰ্থ সেইবোৰ জুলীয়া অৱস্থা কৰিব পাৰে।
ঠিক একেদৰে যিটো গোটা কাৰ্বন ডাই অক্সাইড কি হয়, কাৰ্বন ডাই অক্সাইডক উচ্চ চাপ প্ৰয়োগ কৰিলে ই গোটা হৈ যাব পাৰে। সেয়েহে যিটো গোটা কাৰ্বন ডাই অক্সাইড ইয়াক উচ্চ চাপত ৰখা হয়। যদিহে ইয়াৰ চাপটো যদি কমাই অনা হয়, আমি যদি 1 বায়ুমণ্ডলৰ চাপলৈ আনিব পাৰোঁ, তেতিয়া যিটো গোটা হৈ আছে ই জুলীয়া নহয়, পোনে পোনে ই গেছলৈ পৰিৱৰ্তন ঘটে। সেয়েহে যিটো গোটা কাৰ্বন ডাই অক্সাইড তাক আমি শুকান বৰফ বুলিও কোৱা হয়। এতিয়া আমি কি পালোঁ যে চাপ আৰু উষ্ণতাই পদাৰ্থ এবিধক কঠিন, জুলীয়া নে গেছীয় অৱস্থাত থাকিব তাক নিৰ্ধাৰণ কৰে। চাপ কম হ'লে গেছীয় অৱস্থা নাইবা তৰল অৱস্থাত থাকিব। যদি চাপ বেছি প্ৰয়োগ কৰা হয় তেতিয়া ই হয় গেছবোৰো জুলীয়া অৱস্থালৈ পৰিৱৰ্তন হ'ব পাৰে নাইবা গোটাও হৈ যাব পাৰে। আমি গম পালোঁ যে উতলাংক নাইবা এক নিৰ্দিষ্ট উষ্ণতাত জুলীয়া পদাৰ্থৰ ভাপলৈ পৰিৱৰ্তন হয়। কিন্তু এইটো সম্ভৱ হয় নেকি যে উতলাংক যিটো উষ্ণতা তাতকৈ এটা তলৰ উষ্ণতাটো জুলীয়া পদাৰ্থৰ ভাপলৈ পৰিৱৰ্তন হ'ব পাৰে? এইখিনিতে মন কৰিবলগীয়া কথা যে পদাৰ্থ কণিকাবোৰে অনবৰতে গতি কৰি থাকে, যিটো আমি পাই আহিছোঁ। এক নিৰ্দিষ্ট উষ্ণতাত যিকোনো গেছীয়, জুলীয়া বা কঠিন পদাৰ্থৰ এক গতিশক্তি থাকে। যিটো জুলীয়া পদাৰ্থ তাৰ যিটো পৃষ্ঠভাগ তাত থকা কিছুমান কণিকাৰ গতিশক্তিৰ পৰিমাণ বেছি, কম সংখ্যক হ'লেও কিছুমান কণিকাৰ গতিশক্তিৰ পৰিমাণ বেছি। আৰু কি হয়, এই কণিকাবোৰে যিটো আকৰ্ষণ বল তাৰ পৰা মুক্ত হৈ বাষ্পলৈ ৰূপান্তৰিত হ'ব পাৰে। আৰু এই যিটো পৰিঘটনা বা যিটো ঘটনা যিটোত উতলাংকৰ তলৰ যিকোনো উষ্ণতাত কোনো জুলীয়া পদাৰ্থ ভাপলৈ যিটো পৰিৱৰ্তন হয়, সেই ঘটনাটোক বাষ্পীভৱন বুলি কোৱা হয়। এতিয়া আমি বাষ্পীভৱনৰ কাৰকসমূহৰ বিষয়ে আলোচনা কৰিম। প্ৰথম কথা এই যে বাষ্পীভৱন হ'ল এটা পৃষ্ঠীয় প্ৰক্ৰিয়া, গতিকে যদিহে পৃষ্ঠৰ যিটো কালি সেইটো যদি বৃদ্ধি হয় তেতিয়া বাষ্পীভৱনৰ বেগো বৃদ্ধি হয়। ইয়াতে আমি উদাহৰণ এটা ল'ব পাৰোঁ যে আমি যেতিয়া কাপোৰ এখন তিয়াওঁ, সেইখন আমি কেনেকৈ সোনকালে শুকুৱাওঁ? সেইখন আমি থোপাই থওঁ নে মেলি দিওঁ? সেইখন মেলি দিলে কি হয়, পৃষ্ঠকালি বাঢ়ি যায় আৰু বাষ্পীভৱন হয় আৰু সেইটো কাৰণে সোনকালে সেই কাপোৰখন শুকায়। ঠিক একেদৰে আমি যদি উষ্ণতা বৃদ্ধি কৰোঁ তৰলৰ, কি হয়, এই যিবোৰ কণিকা ইহঁতৰ গতিশক্তি বৃদ্ধি পায়। আমি পাই আহিছোঁ যে উষ্ণতাই পদাৰ্থৰ গতিশক্তি, কণিকাসমূহৰ যিটো গতিশক্তি বৃদ্ধি কৰে। ঠিক একেদৰে যদিহে কণিকাৰ গতিশক্তি বৃদ্ধি হয় তেতিয়াহ'লেও এই যিমানখিনি কণিকা আকৰ্ষণৰ পৰা আঁতৰি যায় তাৰ সংখ্যা অধিক হ'ব আৰু যিটো বাষ্পীভৱন সেইটো অধিক হ'ব। ইয়াৰ উপৰি বাষ্পীভৱন নিৰ্ভৰ কৰে বায়ুৰ আৰ্দ্ৰতাৰ ওপৰত। বায়ুৰ আৰ্দ্ৰতা মানে বায়ুত থকা যিটো জলীয় বাষ্পৰ পৰিমাণ। যদিহে জলীয় বাষ্পৰ পৰিমাণ বেছি হয় তেতিয়া যিটো কণিকা সেইবোৰ যিমান পৰিমাণে এইবোৰ কণিকা বায়ুৰ লগত মিহলি হৈ যাব তাৰ যিটো পৰিমাণটো কমি যায়, যিহেতু বায়ুত প্ৰথমৰ পৰাই জলীয় বাষ্প আছে আৰু সেয়েহে যিটো বাষ্পীভৱন তাৰ যিটো বেগ বা তাৰ বেগৰ যিটো মাত্ৰা সেইটো কমি যায়। যদিহে আৰ্দ্ৰতাটো কম হয়, যদিহে জলীয় বাষ্প কম থাকে, তেতিয়া ঠিক একেদৰে এই বাষ্পীভৱন সেইটো বাঢ়ি যায়। একেদৰে যদি বতাহৰ বেগ থাকে, যদি বতাহৰ বেগ বেছি হয় তেতিয়াহ'লে কি হয়, যিখিনি কণিকা পৃষ্ঠৰ পৰা আঁতৰি গৈছে সেইখিনি সোনকালে সেই পৃষ্ঠৰ ওপৰৰ পৰা বতাহে লৈ যাব পাৰে বা আঁতৰাই নিব পাৰে। তেতিয়াহ'লে কি হয়, এক নতুন পৃষ্ঠৰ যিখিনি কণিকা থাকিব সেই কণিকাখিনি আঁতৰি আহিবলৈ সহজ হয় বা বেছিকৈ আঁতৰি আহে। সেয়েহে কি হয়, যেতিয়া বতাহৰ বেগ বাঢ়ে তেতিয়া বাষ্পীভৱন বাঢ়ি যায়। এইটো আমি উদাহৰণ দিব পাৰোঁ যে যেতিয়া বতাহ দি থাকে তেতিয়া কাপোৰসমূহ বেছি সোনকালে শুকায়। কি হয়, এইটো যিটো বাষ্পীভৱন হ'ল ই পৰিৱেশটো বা বস্তু এটা ঠাণ্ডাও কৰি দিব পাৰে। কি হয়, খোলা পাত্ৰত যেতিয়া জলীয় পদাৰ্থ অনবৰতে বাষ্পীভূত হৈ থাকে তেতিয়া কি হয়, বাষ্পীভৱনৰ ফলত শক্তি কমি যায়। এই শক্তি কিয় কমে? এই শক্তি বাষ্পীভৱন হ'বলৈ ব্যৱহাৰ হয়। সেয়েহে শক্তি যিটো জলীয় পদাৰ্থৰ ভিতৰত যিটো শক্তি থাকে সেইটো কমি যায় আৰু এই শক্তি পূৰাবলৈ হ'লে এই জলীয় পদাৰ্থৰ কণিকাবোৰে ইয়াৰ চাৰিওফালৰ পৰা শক্তি আহৰণ কৰে। এইদৰে যেতিয়া চাৰিওফালৰ পৰা এই শক্তি আহৰণ বা শোষণ কৰে, ফলত বাষ্পীভূত হোৱা ঠাইৰ যিটো চাৰিওকাষ তাৰ যিটো পৰিৱেশ সেইটো ঠাণ্ডা হৈ থাকে। এইখিনিতে আমি উদাহৰণ দিব পাৰোঁ যে তুমি যদি হাতত কিবা স্পিৰিট লোৱা তেতিয়া এই লগালগ বাষ্পীভৱন হৈ যাব। এই বাষ্পীভৱন হ'লে আমি ঠাণ্ডা অনুভৱ কৰোঁ।
ঠিক একেদৰে যেতিয়া প্ৰচণ্ড গৰম হৈ থাকে গৰম দিনত যদি আমি মজিয়াখন মচি দিওঁ তেতিয়া কি হয় মজিয়াৰ পৰা যিখিনি পানী আছে ই বাষ্পীভৱন হ'ব আৰু সেই বাষ্পীভৱন হোৱাৰ ফলত এই মজিয়াখন ঠাণ্ডা হৈ যায়। ঠিক একেদৰে কি হয় চাহ ল'লোঁ আমি চাহখিনি কি হয় আমি যদি ফুৱাই যদি ইয়াৰ বাষ্পীভৱনৰ মাত্ৰাটো যদি বঢ়াই দিওঁ তেতিয়াও চাহখিনি অতি সহজে ঠাণ্ডা হৈ যায়। এতিয়া কি হয় গৰমকালি আমি কপাহী কাপোৰ পিন্ধা উচিত কিয় তাৰো এটা কাৰণ আছে যে গৰমকালি আমাৰ দেহৰ পৰা অধিক ঘাম ওলায় যাৰ ফলত আমাৰ দেহটো শীতল পৰি থাকে। আমি জানো যে যিটো বাষ্পীভৱনৰ সময়ত তৰল পৃষ্ঠত থকা কণিকাসমূহে চাৰিওকাষৰ পৰা বা আমাৰ শৰীৰৰ পৰা ওলোৱা যিখিনি ঘাম সেই ঘামৰ কণিকাসমূহে দেহৰ পৃষ্ঠৰ পৰা শক্তি আহৰণ কৰি বাষ্পীভূত হয় আৰু বাষ্পীভৱনৰ যিটো লীন তাপৰ পৰিমাণৰ সমান তাপ শক্তি আমাৰ দেহৰ পৰা শোষণ কৰি লয় বাবে আমাৰ দেহটো শীতল পৰি থাকে। এইটো যেতিয়া কপাহী কাপোৰ আমি পিন্ধোঁ তেতিয়া যিটো আমাৰ দেহৰ পৰা যিটো ঘাম ওলায় এইটো সহজে শোষণ কৰি লয় আৰু ই বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে। সেয়া আমি ঠাণ্ডা অনুভৱ কৰোঁ যেতিয়া কপাহী কাপোৰ পিন্ধোঁ। এইখিনিতে আমি আৰু এটা কথা মন কৰিবলৈ পাৰোঁ যে যেতিয়া বৰফৰ পানী থকা গিলাচ এটাক বাহিৰ ফালৰ পৰা চোৱা হয় তেতিয়া আমি বাহিৰতো কি হয় পানীৰ কণিকা অনুভৱ কৰোঁ। এইটো কেনেকৈ সম্ভৱ হয়? কি হয় যে বায়ুত জলীয় বাষ্প আছে আমি জানো। এই জলীয় বাষ্প যেতিয়া এই গিলাচটোৰ পৃষ্ঠখনত যেতিয়া সংস্পৰ্শলৈ আহে তেতিয়া শক্তি বিকিৰণ কৰে আৰু তাৰ ফলত ভাপটো ঠাণ্ডা হৈ যায় আৰু ই জুলীয়া অৱস্থা হৈ পানীৰ কণিকা হিচাপে থাকে। আমি এই অধ্যায়টোত এতিয়ালৈকে পদাৰ্থৰ তিনিটা অৱস্থাৰ কথা পাই আহিছোঁ, কঠিন, জুলীয়া আৰু গেছীয়। কিন্তু ইয়াৰ উপৰিও কি হয় বৰ্তমান বিজ্ঞানীসকলে পদাৰ্থৰ 5টা অৱস্থাৰ কথা ক'ব খোজে, যিকেইটা হৈছে কঠিন, জুলীয়া, গেছীয়, তাৰপিছত আহে প্লাজমা আৰু বুছ আইনষ্টাইন কণ্ডেনছেট। এই যে প্লাজমা এই যিটো অৱস্থা তাত কণিকাবোৰ অতি শক্তিযুক্ত আৰু অতি উত্তেজিত হৈ থাকে আৰু এই কণিকাবিলাক আহিত গেছ বা আয়নাইজ গেছ হিচাপে থাকে। যিটো বুছ আইনষ্টাইন কণ্ডেনছেট এইটো এজন ভাৰতৰ বিজ্ঞানীয়ে তেওঁৰ গৱেষণাৰ ভিত্তিত যিটো অনুমান কৰিছিল তেওঁ 1920 চনৰ ভাৰতীয় পদাৰ্থ বিজ্ঞানী সত্যেন্দ্ৰনাথ বুছ তেওঁ পদাৰ্থৰ পঞ্চম অৱস্থাৰ বিষয়ে কিছুমান গৱেষণা কৰিছিল। তেখেতে যিটো গণনা কৰিছিল তাৰ ওপৰত ভিত্তি কৰিয়ে এলবাৰ্ট আইনষ্টাইনে পদাৰ্থৰ এবিধ নতুন অৱস্থাৰ ভৱিষ্যৎবাণী কৰিছিল, যিটো হৈছে বুছ আইনষ্টাইন কণ্ডেনছেট। 2001 চনত আমেৰিকাত কি হয় কেইজনমান বিজ্ঞানী বুছ আইনষ্টাইন কণ্ডেনছেটৰ প্ৰস্তুতিৰ যিটো প্ৰচেষ্টা বা প্ৰস্তুতি তাৰ ওপৰত তেওঁলোকে সাফল্য লাভ কৰিছিল আৰু তেওঁলোকে নোবেল বঁটা লাভ কৰিছিল। এইকেইজন আছিল এৰিক এ কৰ্নেল, ওলফগেং কেটাৰলে আৰু কাৰ্ল ই উইমেন। কি হয় যেতিয়া অতি কম ঘনত্বৰ গেছ অতি কম উষ্ণতালৈ চেষ্টা কৰা হয় তেতিয়াই এই যিটো বুছ আইনষ্টাইন কণ্ডেনছেট সেইটো উৎপন্ন হয়। আহচোন এতিয়া আমি থুলমূলকৈ আলোচনা কৰোঁ কি পাই আহিলোঁ এই অধ্যায়টোত। প্ৰথম কথা যে পদাৰ্থ ক্ষুদ্ৰ কণিকাৰ দ্বাৰা গঠিত আৰু আমি এই যিটো পদাৰ্থ আমি তাক 3 ভাগত ভাগ কৰিব পাৰোঁ, যিটো হৈছে গোটা, জুলীয়া আৰু গেছীয়। এই কণিকাবোৰৰ মাজত আকৰ্ষণ যিটো বল থাকে কঠিন পদাৰ্থৰ ক্ষেত্ৰত আটাইতকৈ বেছি, জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত মধ্যম আৰু গেছীয়ত আটাইতকৈ কম। কণিকাবোৰৰ মাজত ব্যৱধান থাকে আৰু গতিশক্তি গোটা পদাৰ্থৰ ক্ষেত্ৰত আটাইতকৈ কম। জুলীয়া পদাৰ্থত যিবোৰ কণিকা তাৰ গতিশক্তি মধ্যমীয়া আৰু গেছীয়ত যিখিনি কণিকা আছে তাৰ আটাইতকৈ বেছি। যিখিনি কঠিন পদাৰ্থ আছে ইয়াৰ কণিকাবোৰ সুশৃংখলাবদ্ধভাৱে যিটো সজ্জিত। জুলীয়া অৱস্থাত তৰল অৱস্থাৰ যিটো কণিকাবোৰ স্তৰ আৰু তৰপ হিচাপে ইটোৰ পাছত সিটো ওপৰে বাগৰি বা পিছলি যাব পাৰে। যিখিনি গেছৰ কণিকা আছে সিহঁতৰ কোনো শৃংখলতা নাই, সিহঁতে যেনি ইচ্ছা যাদৃচ্ছাকৃতভাৱে গতি কৰিব পাৰে। পদাৰ্থ এটাৰ ইটো অৱস্থাৰ পৰা ইটো অৱস্থালৈ পৰিৱৰ্তন হ'ব পাৰে। এইটো আমি কেনেকৈ কৰিব পাৰোঁ? উষ্ণতা বা চাপৰ তাৰতম্য ঘটাই কৰিব পাৰোঁ। এইটো
জুলীয়া অৱস্থালৈ নোযোৱাকৈ গেছীয় অৱস্থাৰ পৰা পোনপটীয়াকৈ কঠিন অৱস্থালৈ নিব পাৰি বা কঠিন অৱস্থাৰ পৰা পোনপটীয়াকৈ গেছীয় অৱস্থালৈ নিব পাৰি। যিটো উত্তোলন বা উতলি যোৱা পদ্ধতিটো বা অৱস্থাটো, ই এটা সামুদায় পদাৰ্থখিনিত হোৱা পৰিঘটনা হয়। এই যিটো পৰিঘটনা, এই পৰিঘটনাত তৰলখিনিৰ সকলো অংশৰ পৰাই তৰলৰ কণিকা বাষ্পীয় অৱস্থালৈ যায়। আমি যে পাই আহিলোঁ বাষ্পীভৱন, ই হ'ল এটা পৃষ্ঠীয় পৰিঘটনা। ওপৰৰ পৃষ্ঠৰ যিবোৰ কণিকা, এইবোৰে শক্তি আহৰণ কৰি জুলীয়া অৱস্থাত যিবোৰ কণিকা সেইবোৰৰ পৰা আঁতৰি যায় আৰু বাষ্পলৈ পৰিৱৰ্তিত হয়। যিটো বাষ্পীভৱন, তাৰ বেগ নিৰ্ভৰ কৰে জুলীয়া পদাৰ্থটোৰ বায়ুমণ্ডলৰ ফালে মুক্ত হৈ থকা পৃষ্ঠকালি, উষ্ণতা, আৰ্দ্ৰতা আৰু বতাহৰ গতিৰ ওপৰত। বাষ্পীভৱনে পদাৰ্থৰ যিটো উষ্ণতা, ইয়াক হ্ৰাস কৰে। এক বায়ুমণ্ডলত চাপ আৰু উতলাংক উষ্ণতাত 1 কিলোগ্ৰাম জুলীয়া পদাৰ্থ বাষ্পীভূত কৰিবলৈ যিটো পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয়, তাক বাষ্পীভৱনৰ লীন তাপ বোলে। একেদৰে যদি 1 কিলোগ্ৰাম গোটা পদাৰ্থ জুলীয়া পদাৰ্থলৈ নিবলৈ হয়, তাক গলনৰ লীন তাপ বুলি কোৱা হয় বা বিগলনৰ লীন তাপ বোলে। আশা কৰোঁ এই অধ্যায়টোৰ কথাখিনি গম পাই তোমালোকে ভাল পালা। গতিকে এই অধ্যায়টো মই ইমানতে সমাপ্ত কৰিছোঁ বা এই অধ্যায়টো ইমানতে সামৰণি হৈছে। ধন্যবাদ।